কংগ্ৰেছ দলৰ ভিতৰৰ কথাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ থকা সাংবাদিকজনে কেনেকৈ গম পায়? বহুত মনত হে সংখ্যা আছিল, প্ৰশ্ন আছিল, আমাক জনাইছিলোঁ, কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলোঁ। আমাৰ একেখিনি খবৰ আমাৰ কাণতো পৰিছিল, সমগ্ৰ অসমৰ ভিতৰত চৰ্চিত, কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলোঁ। কিন্তু যি ধৰণৰ আজি যিসকলে বিজেপি বিৰুদ্ধে ইমান দিন সংগ্ৰাম কৰিলে, কংগ্ৰেছৰ দলৰ ভিতৰত আপত্তি পালে, তেতিয়া বেলেগ বিজেপি বিৰোধী দলৰ ওচৰত যাব পাৰিলেহেঁতেন। যদি বিজেপি বিৰুদ্ধে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সঁচাকৈ ৰাজনৈতিক বিৰোধিতা আছিল, কিবা কাৰণত কংগ্ৰেছত কাম কৰা ভাল পোৱা নাই, তো বেলেগ বিজেপি বিৰোধী দললৈ যাওক, অফাৰটো আহিছিল। এদিন নৰলে, এদিনৰ পিছত তেওঁ জাম্প মাৰিলে। চাণক্যই কৈছিল, চাম মানে আলোচনা, দাম মানে পইচা, দ্বন্দ্ব মানে লাঠি, ভেদ মানে বিভাজন সৃষ্টি কৰা। আলোচনা, পইচা, লাঠি আৰু অপপ্ৰচাৰ কৰি বিভাজন। মই ভাবোঁ ইয়াৰ ভিতৰত দুটা অস্ত্ৰ ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত ব্যৱহাৰ কৰা গৈছে।